মহানগৰীৰ কৃত্ৰিম বানত আবদ্ধ বন্যহস্তী খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীটো আবদ্ধ হৈ পৰিছে হাতগাঁৱৰ পুবেৰুণ পথৰ কৃত্ৰিম বানৰ মাজত পানীৰ মাজত আবদ্ধ হৈ দিগবিদিক হেৰুৱাইছে হাতীটোৱে হাতীটোৰ অৱস্থাক লৈ আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ আৰু এই মুহূৰ্তত আমি কিছু দৃশ্যাৱলী দেখুৱাইছো এয়া আপোনালোকে টেলিভিছন স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এয়া হাতীটোৱে বানৰ মাজত দিগবিদিক হেৰুৱাইছে এনে সময়ছোৱাত হাতীটোৱে কোন দিশে আঁতৰি যাব সেয়াও আচলতে কোনো ধৰণৰ ৱাদিহ পোৱা নাই অৱশ্যে সাধাৰণ জনতাই এই সময়ছোৱাত কিছু সংযমী হোৱাটো দৰকাৰ কাৰণ যদিহে উৎফুল্লিত হয় বা উত্তেজিত হয় তেতিয়াহ'লে হাতীটোৱে কিন্তু হিতে বিপৰীত কাৰ্য সংঘটিত কৰিব এই মুহূৰ্তত আমি সেই দৃশ্যাৱলী দেখুৱাব বিচাৰিছোঁ একাংশ লোকে হাতীটোৰ নিচেই কাষৰ পৰা খুব কম দূৰত্বৰ মাজৰ পৰা হাতীটোক এনেধৰণে অতিষ্ঠ কৰিছে গতিকে এই যিটো কাৰ্য কৰিছে এয়া কিমান সমীচীন তাক লৈ প্ৰশ্ন উত্থাপন হৈছে বৰ্তমান সময়ছোৱাত যদিও বানৰ বিভীষিকা চলি আছে তৎসত্ত্বেও কিন্তু সাধাৰণ ৰাইজে যেহেতু বিবেকবান গতিকে সেই বিবেকবান ৰাইজে হাতীটোক এনেধৰণে অস্বস্তিৰ সৃষ্টি কৰি উত্তেজিত নকৰিলে হয়তো পৰিৱেশটোৰ পৰা ভয়ংকৰ পৰিৱেশ এটা হয়তো সৃষ্টি নহ'ব